Hello dear student, as we have already finished 2 chapters from Beginners English class 4, today we are going to start the activity portion of Who Has Seen the Wind. Ami class 4 or pratham duta path ami shesh korisu. Question answers khini aji third lesson tour arambho koribo loisu. Who has seen the wind or আমি অৰ্থখিনি ধুনিয়াকৈ বুজিলো টাফ ওয়ার্ড মিনিংস খিনি চালো এতিয়া আমি এক্টিভিটিজ খিনি কৰিবলৈ লৈছো টেক এ পেন্সিল ইন your hand and get ready so first question is listen and say these words after your teacher তোমালকৰ শিক্ষকৰ পিছে পিছে এখিনি শুনি words খিনি কৈ যাব লাগে for example টিচাৰে ক'ব cow how now bow তেতিয়া তোমালকে পিছে পিছে কৈ যাব লাগিব এবাৰ কোৱাচোন cow how now bow এইখিনি rhyming words মানে কি rhyming word are those words which sound similar but there is a difference in the meaning rhyming word মানে কি rhyming word হল cow how now শুনিবলে একে একে কিন্তু তাৰ ডিফারেন্স আছে মিনিংৰ অৰ্থবোৰ বেলেগ বেলেগ cow মানে গৰু how মানে কেনেকুৱা now মানে এতিয়া ঠিক আছে bow মানে এই ধনুষখন ঠিক আছে গটিকে rhyming words বোৰ শুনিবলে একে একে কিন্তু মিনিং বোৰ বেলেগ বেলেগ থাকে অৰ্থ বেলেগ বেলেগ থাকে আৰু এটা কথা থাকে rhyming wordৰ লাষ্টৰ এটা দুটা লেটাৰ একে থাকে এই ওয়ার্ডটোৰ লেটাৰ লাষ্টৰ কি OW এনেকুৱা থাকে ঠিক আছে একেই থাকে নেক্সট রাইমিং ওয়ার্ডটো পঢ়ুৱা হাসুন show grow row blow know bow ঠিক আছে bow মানে তলমূৰ কৰাকো bow বুলি কয় এতিয়া আকৌ এবাৰ কওঁ হাসুন show grow row blow know bow Question number 2. Look at the words given in the word web. Web মানে কি? মকৰাই যে জাল গুঠে জালটোক web বুলি কয়। এতিয়া word web মানে এই যে words সমূহ আছে সেইকাৰণে ইয়াক word web কৈছে। এতিয়া word web যদি কোৱেশ্যনত দিয়ে টেষ্টত তেতিয়া গম পাবা যে এনেকুৱাকে আহিব বা ইয়াত এটা নাথাকিব ব্ল্যাঙ্ক থাকিব তেনেকৈ আহিব পাৰে। এতিয়া স্প্ৰিং সিজন মানে কি? বহাগ বিহুৰ সময় যেটো সিজন তাক স্প্ৰিং সিজন বুলি কয় স্প্ৰিং সিজন কেতিয়া আহে এপ্ৰিলত ওয়ার্ড ওয়েবটোত স্প্ৰিং সিজনৰ বিষয়ে দিছে কি আছে পঢ়ুৱা হাসুন স্প্ৰিং সিজনক বসন্ত কাল বুলিও কয় দেই গটিকে আহাসুন স্প্ৰিং সিজনত কোনটো মান্থ পৰে কোনটো মাহ পৰে এপ্ৰিল ঠিক আছে কুকু মানে কুলি চৰাই মনসুন স্প্ৰিং সিজনত মনসুনো হয় মানে rain আহে ঠিক আছে rain মানে বৰষুণ storm মানে ধুমুহা wind মানে অলপ অলপকে যেটো হাৱা আহে তাক ধুনিয়া এটা হাৱা আমি এনজয় কৰো তাক wind বুলি কয় হা কোপো ফ্লাৱাৰ মানে কোপো ফুল ঠিক আছে স্প্ৰিং সিজনৰ লগত জড়িত এইকেইটা ওয়ার্ড ওয়েব তোমালোকে ধুনিয়াকে স্প্ৰিং সিজন লিখিবা ওপৰত লিখি তলত এখিনি লিখিবাচোন Now complete the following word web by writing the names of insects you see in the pictures one is done for you এতিয়া next আৰু এটা word web দিছে তলত লিখিছে insect মানে পোক পৰুৱা আৰু ইয়াত কিছুমান insect বনাই দিছে তোমালোকে আইডেন্টিফাই কৰি কোনটো কি হয় আইডেন্টিফাই কৰি তোমালোকে লিখিব লাগিব ঠিক আছে মই অলৰেডি লিখি দিছো তোমালোকৰ বাবে এটো কি এটো এটা পখিলা হয়নে পখিলাটো ইংলিশত কি কয় বাটাৰফ্লাই রাইট বাটাৰফ্লাই ইন দ্য বুক বাটাৰফ্লাই বুলি লিখা বুকত সদায় পেন্সিল ইউজ কৰিবা আৰু এতিয়া ক্লাস 4 তে যেহেতু তোমালোকে পেন্সিলে ব্যৱহাৰ কৰিব লাগে আগলেও বুকত সদায় কিতাপত পেন্সিলেৰেহে লিখিবা BUTTER butter FLY butterfly
এটো কি ককৰোচ ককৰোচটো অলৰেডি লিখাই আছে তাৰ তলত কি এটো মহ হয়নে মহটো কি বুলি কয় মস্কিটো MOSQUITO মস্কিটো এটো কি এটো এটা মৌমাখি হানি বি বুলি কয় HONEY হানি BEE বা BEE হানি বি নেক্সট এটো এটা পৰুৱা পৰুৱাটো কয় এন্ট ANT এন্ট তাৰ পিছত এটা grasshopper তো আমি ধুনিয়াকৈ চিনি পাম কাৰণ অলৰেডি আমি hope the grasshopper আৰু Annie the ant আমি ধুনিয়াকৈ পঢ়িলো চ্যাপ্টাৰটো গটিকে grasshopper স্পেলিংটো মই কৈ নিদু তোমালোকে টাইপৰাই চাই লবা এটো কি এটা মাখি মাখিটো কি বুলি কয় হাউস ফ্লাই বুলি কয় HOUSE house FLY fly ঠিক আছে word web complete এটো লিখিবা ধুনিয়াকৈ ওপৰত ইনসেক্ট লিখি এখিনি লিখিবা now come to question number 3 read the sentences in box A পঢ়িব কৈছে বক্সটোত কি আছে we can join each of them with a matching part in box B আমি but use কৰি but use কৰি আমি কি কৰিব পাৰিম দুটা সেন্টেন্স জয়েন কৰি এটা কৰি পেলাব পাৰিম ইয়াত জেনেকে আছে the grasshopper has wings the ant does not দুটা বেলেগ সেন্টেন্স আমি but use কৰি দুটা একলগ কৰিম we can join each of them with a matching part in the box B by using the word but one is done for you eta kora ase the grasshopper has wings etu yar pra anile a pra but the ant does not b pra etu anile thik ase tar mane grasshopper or pakhi thake wings mane pakhi kintu porwar na thake next yat likhiba we cannot see the wind ami sokure bota sabo nuaru কিন্তু but এনেকৈ লিখিব লাগিব ঠিক আছে wind but full stop to আতৰি যাব তেতিয়া ইয়াত দেখিছানে wings অৰ পিছত full stop আছিল ইয়াত অতৰাই দিছে but wind অৰ পিছত লিখিবা but we can feel it আমি তাক feel হে কৰিব পাৰো আমি চকুৰে দেখা না পাও গটিকে সেন্টেন্স টু কি হ'ব we cannot see the wind but we can feel it তাৰ পিছত হে full stop আহিব লাষ্টত The ant is tiny, full stop atoraba, but the grasshopper is small, full stop. It was a sunny day, full stop atoribo, but the wind was cold, full stop. Buji pala, yat likhiba, tar pisod nijor fair copy tumaluke likhi pelaba. Question number 4, read these words. Words kini pohibo koise. They describe the wind and the storm. Wind to lahe lahe bola jitu bota ami enjoy koru. Storm মানে ধুমুহা বৰদৈচিলাক আমি storm বুলি ক'ব পাৰো বৰদৈচিলা আমাৰ অসমত কয় বাহিৰত আৰু কি নামেৰে জনাজাত তোমালোকে মোক জনাবাচোন কেটৰিনা বুলি কয় এটা ঠাইত তোমালোকে হে প্লেসটো মোক কমেন্ট কৰি জনাবা যে কেটৰিনা বুলি বৰদৈচিলাক কোন ঠাইত কয় বৰদৈচিলা অসমত কয় কেটৰিনা কোন ঠাইত কয় ঠিক আছে wind soft মানে একদম লাহে লাহে যেটো কোমল কয় মাইল্ড কে বলে মাইল্ড জেন্টল আৰু কোল্ড ঠান্ডা আৰু স্টৰ্ম টু কি আনফালে সাডেন হঠাৎ আহে ভায়োলেন্ট মানে বহুত একদম হিংসাত্মক স্ট্ৰং আৰু হেভি ঠিক আছে দুটা মাজত ডিফাৰেন্স হেয়াই এতিয়া কি কৈছে নাও ৰাইট টু সেন্টেন্সেস টু ডেসক্ৰাইব দ্য পিকচাৰ্স গিভেন above উপৰ দিয়া পিকচাৰ্স কিটা ডেসক্ৰাইব কৰা তোমালোকে সেন্টেন্স লিখিব কৈছে you can begin like this এটা সেন্টেন্স দিয়া আছে আৰু এটা লিখিব লাগিব a cold wind is blowing উইন্ডৰ বিষয়ে কি কৈছে a cold a words পুৰ ইউজ কৰি তোমালোকে আৰু এটা সেন্টেন্স বনাব লাগিব a cold wind is blowing এটা ঠাণ্ডা বতাহ বলি আছে নেক্সট তোমালোকে soft gentle বা mild ইউজ কৰি বনাব লাগিব মই অলৰেডি বনাই দিছো The gentle wind is passing through. কি বুলি কবা? The gentle এটো ইউজ কৰিছো wind is passing through. ঠিক আছে? Next,
A heavy storm broke out. Already দিয়া আছে তোমালোকে কি বনাব পাৰিবা A sudden and strong storm caused heavy damage. ঠিক আছে A sudden and strong বা violent বুলিও দিব পাৰা storm caused heavy damage. এনেকৈ লিখিবা এতিয়া আহাচোন আমি নেক্সট পেজলৈ যাওঁ Question number 5 Read the poem Who has seen the wind Poemটো পঢ়িব কৈছে Who has seen the wind আৰু মই আশা কৰিছোঁ তোমালোকে poemটো ধুনীয়াকৈ মুখস্থ কৰি লৈছা বুলি যেতিয়া স্কুল খুলিব আমি আকৌ ধুনীয়াকৈ orally recite কৰি পেলাই ক্লাছত শুনাম হয়নে And underline the following Poemটো পঢ়ি য'ত ফুল ষ্টপ আছে তাত আন্ডাৰলাইন কৰিব কৈছে এইটো ফুল ষ্টপ বুলি কয় আৰু এইটো কমা বুলি কয় এই চাৰিটা ধুনীয়াকৈ মনত ৰাখিবা বাৰে বাৰে আহি থাকিব ফুল ষ্টপ কোনটো এইটো যেটো সেন্টেন্স এটাৰ শেষত আহে কমা কোনটো এইটো সেন্টেন্স দুটা লগ হলে মাজত কমা লাগে কোৱেশ্চন মাৰ্ক কোনটো এইটো কোৱেশ্চন এটা খুদিলে লাগে আৰু কলন কোনটো এইটো কলন colon is generally used to introduce a list a list kon use korise swa colon use kori pelai pisot a list kon dise to introduce a summary eta kahini short form use korote uporot ami colon use koru before direct speech eta agotu colon ব্যবহাৰ হয় গটিকে ইয়াত এতিয়া কি কৈছে আমাক poem to পঢ়ি jot full stop comma colon আৰু question mark use হৈছে আমি তাত underline কৰিবলৈ কৈছে গটিকে আহাচোন poem to থকা page to খুলি লোৱা Who has seen the wind underline neither I nor you colon আছে underline but when the leaves hang trembling comma আছে underline এই গুটে wordটোৱে underline কৰিবা ঠিক আছে windৰ পিছত under question mark লকে underline your পিছত colon লকে underline গুটে word trembling or পৰা comma লকে the wind is passing through yet full stop আছে Who has seen the wind neither you nor I but when the trees bow down their heads the wind is passing by ঠিক আছে poem to ধুনিয়াকৈ মুখস্থ কৰিবা দেই এতিয়া আহাচোন question number 6 ত যাও match the following match কৰিব কৈছে neither you nor I মানে তুমিও নহয় ময়ো নহয় neither you nor I have seen the wind মানে তুমিও দেখা নাই ময়ো দেখা নাই কি দেখা নাই বতাহ neither you nor I have seen the wind তুমিও বা ময়ো কেতিয়াও বতাহ দেখা নাই ঠিক আছে এটোৰ লগত এটো ম্যাচ হ'ব ঠিক আছে তোমালোকে সেন্টেন্স কৰি পেলাই লিখিবা কমা দি দিবা তাৰ সন্মুখত এটো লিখিবা এনেকে বেছি ক্ৰস মাৰ্ক দিলে দেখিবলে বেয়া লাগে সাফাকে কৰিব লাগে সদায় neither hop nor any played in winter তেওঁলোকে ঠাণ্ডাত খেলা নকৰিছিলে হয়নে winter তেওঁলোক নুলাইছিলে neither he nor his mother knew how to read মানে তোমালোকে neither use কৰি কেনেকৈ এটা সেন্টেন্স ফৰ্ম কৰিব লাগে ইয়াত হেতুৱে বুজালে তেও নহয় ময়ো নহয় মানে neither ঠিক আছে ওকে আমি আজি ইয়ালৈকে ফিনিশ কৰিলো কাইলে আমি নেক্সট এই ষ্টৰীটো পঢ়িম about spring season মানে বসন্ত কাল বসন্ত ঋতু ধুনিয়াকৈ যেতিয়া আহে এপ্ৰিলত বৰদৈচিলা আহে কি হয় আমি বিহু নাচো বিহু গাও কিমান ফুৰ্তি লাগে কিমান ভাল লাগে কপৌ ফুল ফুলে কুলি চৰাই আহে কুকু বাৰ্ড হয়নে আমাৰ অসমৰ ট্ৰেডিশনাল ড্ৰেছ আউটফিট এই সমূহৰ বিষয়ে পঢ়িম আজিলৈ ইমানতে এৰিছো thank you for watching my class and do subscribe my channel and give a like thank you